বন্ধ করা ধর্ষণ করা বন্ধ করা যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে কারীর শাস্তি লাগে ধর্ষণকারীর শাস্তি লাগে Justice! 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 Justice for Abhaya! Justice for আমি আজি প্ৰথম ষ্টাৰ্ট কৰিছোঁ। আজি আমি গোটেই শিল্পী বঙাইগাঁৱত যিমান আছে আমি একত্ৰিত কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আমি চবেই সঁহাৰি জনাই ইয়াতে উপস্থিত হৈছোঁ আৰু আমি আশা কৰিম যেতিয়ালৈকে ইয়াৰ বিচাৰ নহয়, শাস্তি নাপায়, তেতিয়ালৈকে আমি চেষ্টা কৰিম। যিমান দূৰ পাৰোঁ আমি চবেই যদি আমাৰ লগত থাকে, একত্ৰিত হ'ব পাৰোঁ, চবেই যদি আমাৰ শিল্পী সমাজ বা আপোনালোকেও যদি আমাৰ লগত থাকে, ডেফিনেটলি আমি এইটো কণ্টিনিউ কৰাৰ কাৰণে চেষ্টা কৰিম। আমি যেনেকৈ শিল্পী, আমি আমাৰ ডান্সৰ মাজেদি, আমাৰ গানৰ মাজেদি, যিসকল আছে ধৰক আৰ্টিষ্ট, মানে আৰ্ট কৰে, তেওঁলোকে আৰ্টৰ মাজেদি, যিসকল কবি আছে, লেখক আছে, তেওঁলোকে তেওঁলোকৰ সাহিত্যৰ মাজেদি, কবিতাৰ মাজেদি প্ৰতিবাদ কৰিব। তা আমি আমাৰ যিখিনি কৰণীয়, আমিতো এতিয়া প্ৰশাসনক হাতত ল'ব নোৱাৰোঁ, তো আমি আমাৰ ডান্সৰ মাধ্যমেদি বা গানৰ মাধ্যমেদি আমি আমাৰ প্ৰতিবাদ জনাই থাকিম। আমি আশা কৰোঁ যে আমাৰ পুৰুষ যিমান আছে চবেই আমাৰ লগত জড়িত আছে। আমি এটা সুন্দৰ সমাজ গঢ়িব বিচাৰোঁ। তাৰে মাজত দুই একজন এনেকুৱা এটা ঘটনা ঘটাইছে, তো এই যাৰ লগতে হৈছে, এইটো অকল আৰ্জিকৰৰ ঘটনা নহয়, আমাৰ অসমতো বহুত এনেকুৱা ঘটনা ঘটি আছে। যাতে এনেকুৱা ঘটনা ভৱিষ্যতত আৰু নঘটে, আৰু যিসকলে এনেকুৱা মানে বেয়া কাম কৰি আছে তেওঁলোকক এটা দৃষ্টান্তমূলক শাস্তি হ'ব লাগে, যাতে ছেকেণ্ড টাইম কোনোবা এজন কৰাৰ কাৰণে সাহস নাপায়। আমি শিল্পী মানে ক'লে আমি জানো বহুত নৰম মানুহ, সেইকাৰণে আমি নৃত্যশিল্পীয়ে নৃত্য কৰি প্ৰতিবাদ কৰি আছে, সংগীত শিল্পীয়ে সংগীত কৰি প্ৰতিবাদ কৰি আছে, কোনোবাই আৰ্ট কৰি আছে তেওঁ আৰ্ট কৰি প্ৰতিবাদ জনাই আছে। আৰু আমি আগতে কি হ'ব এইটো নাজানো, কিন্তু আমিতো আশাবাদী যে কিবা এটা হ'ব, সেইকাৰণে আমি প্ৰতিবাদটো চলাই আছোঁ। আৰু যেনেকৈ আজি আমাৰ বঙাইগাঁৱৰ সকলো শিল্পীয়ে আমাৰ এই প্ৰতিবাদত যোগ দিলে আৰু সহায় সহযোগিতাৰ হাত বঢ়াই দিলে, ইয়াতে আমি বুজিব পাৰিলোঁ যে এইটো আৰু কণ্টিনিউ থাকিব, বা আৰু কিবা হ'লে আমি নিশ্চয় একেলগে এনেকৈ আমি ওলাই আহিম। আৰু সঁচা কথাই যিটো আমাৰ নাৰী প্ৰকৃতি বুলি যিটো কওঁ, নাৰীৰ ওপৰত এনেকুৱা অত্যাচাৰ আজি নহয়, বহুত দিন বহুত বছৰৰ পৰা হৈ আহিছে। সেই বস্তুটো বন্ধ হ'বই লাগে। আৰু যিহেতু এইটো পুৰুষৰ কথা আহি যায়, আমি নিজেও পুৰুষ, আৰু কিছুমান পুৰুষৰ কাৰণে আমাৰ পূৰা পুৰুষ জাতিটোৰ ওপৰত এটা বদনাম আহি যায়। সেইকাৰণে তেওঁলোককো মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকৰ এইবিলাক কামৰ পৰা আপোনালোকে দূৰত থাকক, আৰু পুৰুষ হিচাপে যিখিনি সন্মান পাব লাগে সমাজত, সেইখিনি সন্মান যেনে তেওঁলোকৰ পাৰে, তেওঁলোকৰ কাৰণে গোটেই পুৰুষ যেনে সেই সন্মানটো পায়। আৰু আজি আমাৰ প্ৰথম আৰম্ভ হ'ল এইটো প্ৰতিবাদ। আগন্তুক দিনত আমি যদি কিবা ৰিজাল্ট নাহে সেইবিলাকৰ, আমি আকৌ চেষ্টা কৰিম যদি আমি কিবা কৰিব পাৰোঁ। নৈতিকতাৰ স্খলন দেখি, মানৱতাৰ পতন দেখি, বড় হলাম আমি, পড়াশোনা শুরু করলাম, বড় হতে না হতেই শুরু হলো পাত্রপক্ষের আনাগোনা। বাবা বললেন, শোনো, বিয়ে দিতে হবে। আনে মুক্তি, আলো আনে লক্ষ্য,
শত প্রাণে শত লক্ষ কোটি প্রাণে আমার প্রতিবাদের ভাষা, আমার প্রতিরোধের আগুন। প্রাণ ক্ষত দেহ মুক্তি ম্লান, রক্ত মাখায়া প্রাণটা পড়ে আছে দূরে ওই নিথর দেহটা টানছে স্ট্রেচারে, আর তো নড়ছে কই। হাড়ে রে রে করে আর ডাকাত আসে না রে, এখন নরক পিশাচ মুখোশ পরে বসে থাকে ঘরের দোরে। কি আকাশ দিগন্ত মাঠ স্বপ্নের মানুষ মাটি, নীরবে মৃত্যু গেড়েছে এখানে ঘাটি। শাস্তি চাই, শাস্তি চাই।